মানে দিয়াৰ কথা আমি সকলোৱে গম পাইছো। সেইদিনা BTCৰ বিধানসভাত 2 লাখতকৈ বেছি লোকক মাটি পট্টা দিয়াৰ তথ্য দাঙি ধৰিছে। আৰু এতিয়া বসুন্ধৰাৰ বা বৈশ্যমতী যেটো মিছন আছে তাৰ দ্বাৰাও বিভিন্ন যিবোৰ আমাৰ মানে মাটি এলটমেন্ট দিবলগীয়া আছে সেই কামবিলাক এতিয়া দ্ৰুত গতিত আগবাঢ়ি গৈছে। গতিকে মই ভাবো এই স্পিৰিটত আৰু এইটো স্পিডত আমি যদি কাম কৰি যাই থাকো তেতিয়া এটাৰ পিছত এটা আমাৰ সমস্যাবিলাক সমাধান হ'ব। BTC বহু বছৰ এই অঞ্চলৰ উন্নয়নৰ বাবে আন্দোলনৰ মাজেদি দিনবিলাক অতিবাহিত হৈছিল। গতিকে বিভিন্ন সমস্যাবিলাকে যদিও আমি বিভিন্ন সময়ত হাতত লৈ আহিছো সম্পূৰ্ণ এটা ৰূপ দিব পৰা নাছিল। আজিও সেই সমস্যাবিলাক সমাধান হৈ যোৱা নাই। তাৰ কাৰণে এই সমস্যাটো সমাধান কৰাটো ইমান সহজ নহয়, একেবাৰতে আমি সমাধান কৰিব নোৱাৰো। এতিয়া কিন্তু BTCত 2020 চনৰ যি শান্তি চুক্তি হল এই চুক্তিৰ পিছত এটা পৰিৱেশ BTCত আহি পৰিল। গতিকে এতিয়া আমি সবে মিলি পালে চৰকাৰ আৰু BTCৰ জনগণ আমাৰ মূল সমস্যাক আমি এতিয়া আইডেন্টিফাই কৰিব লাগে, চিনাক্ত কৰিব লাগে। আৰু মূল সমস্যা সমাধানৰ ক্ষেত্ৰত অকল চৰকাৰৰ ওপৰত নিৰ্ভৰ নকৰি আমাৰ সাধাৰণ ৰাইজেও নিজাববীয়াকৈ কিছুমান আইডিয়াবিলাক আমি উলিয়াব লাগে যে কেনেকুৱা ধৰণৰ চৰকাৰে পদক্ষেপ কৰিলে দৈনন্দিন জীৱনত আমি সন্মুখীন হৈ থকা সমস্যাবিলাক আমি সমাধান কৰিব পাৰো। এই কথাটো আমাৰ ৰাইজৰ পৰাও চৰকাৰক আমি সদায় এডভাইস দিব লাগিব, পৰামৰ্শ দিব লাগিব। আৰু চৰকাৰ আৰু ৰাইজৰ এই পৰামৰ্শবিলাক পালে এটা ইয়াৰ সমাধানৰ কাৰণে সিদ্ধান্ত লোৱাত সহজ হয়। গতিকে তেনেকুৱা আমি আগবাঢ়ি যাব লাগিলে আৰু বেছি ভাল হ'ব। ভাৰত চৰকাৰ, অসম চৰকাৰ যিমান পাৰে BTCক সহায় কৰি আছে। গতিকে BTCত আমি যদি ভালদৰে সবে মিলি ফালে কাম কৰি যাই থাকো, সবে নিজৰ নিজৰ দায়িত্ব পালন কৰি যাই থাকো, তেতিয়াহ'লে আমাৰ সমস্যাবিলাক আহি থকা কম দিনৰ ভিতৰত আমি সমাধান কৰি ল'ব পাৰো। অন্য জাগাৰ নিচিনা BTC বাসীৰ ৰাইজেও আমি বিভিন্ন দিশত আগবাঢ়ি যাব পাৰিম আৰু এয়া নিশ্চয় আমাৰ সম্ভৱ হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াক খবৰ লৈছিলো, মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুভেচ্ছা জনাইছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে BTCৰ ক্ষেত্ৰত অসম চৰকাৰৰ তৰফৰ পৰা কোনো ক্ষেত্ৰতে কোনো কৃপণালী নাই। যি ধৰণৰ সহায় লাগে এইখিনি সহায় ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে দি যাব। আৰু হেতুৰ কাৰণে আমি এটা পৰিৱেশ গঢ়ি পালে আমি চৰকাৰক সহযোগ কৰি আমি বিভিন্ন আমাৰ যিবোৰ আঁচনি ৰূপায়ণ হ'বলগীয়া আছে সেইবোৰ আমি এতিয়া কৰি যাব লাগিব, যাহাতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা যিখিনি আমাক প্ৰতিশ্ৰুতি দিছে সেইবোৰো আমি সোনকালে ইয়াত ৰূপায়ণ কৰি ল'ব পাৰো। গতিকে আশা ৰাখিছো আহি থকা দিনটোত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি যি গতিত ইয়াত আমাৰ উন্নয়নৰ কাম কাজ চলি আছে, ৰাইজৰ সমস্যা সমাধানৰ কাম চলি আছে, সেয়া আমি কম সময়ৰ ভিতৰত বহুখিনি আমি কৰিব পাৰিম, বহুখিনি সমাধান হৈ যাব আৰু উন্নয়ন আঁচনিবিলাক দ্ৰুতগতিত আগবাঢ়ি যাব। গতিকে সেইখিনি কৈ আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল আৰু বিশেষভাৱে প্ৰমোদ বড়ো ডাঙৰীয়াক পুনৰ মই শুভেচ্ছা জ্ঞাপন কৰিছো। তেখেতে সফলভাৱে এই BTCত এই 4 বছৰ ইমান জটিলতাৰ মাজতো তেওঁ যে শান্তিৰে তেওঁৰ যেটো দায়িত্ব সেই দায়িত্বক তেওঁ পালন কৰিলে আৰু খুব গৌৰৱেৰে BTC বাসী ৰাইজক লৈ তেওঁৰ 4 বছৰীয়া সম্পূৰ্ণ কৰিলে। আৰু এই 4 বছৰ অভিজ্ঞতাই মই ভাবো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আহি থকা দিনটোত বহুখিনি কাম কৰাৰ স্পৃহা, বহুখিনি কাম কৰাৰ এটা আইডিয়া নিশ্চয়কৈ তেখেতক মানে দিছে আৰু আহি থকা দিনটো আৰু আমি বেছি ভাল দেখিবলৈ পাম। গতিকে সেইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। জয় আই বড়োলেণ্ড।